নমস্কাৰ মই আপোনালোকক স্বাগতম জনাইছো সঞ্জীৱ কুলি ব্লগ ইউটিউব চেনেললৈ মই আজি বেঞ্চাৰ স্কুলৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু আপোনালোকে যদি মোৰ এই চেনেলটো চাই আছে তেন্তে মোৰ এই চেনেলটো লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব লগতে বেল আইকনখন বজাই দিব বলক আমি এই নিউজখন পঢ়ো কিনো দিছিলে বা কি দাবী উত্থাপন কৰিছিলে এই আপোনালোকক মই পঢ়ি শুনাইছো বলক এই নিউজ মতে মানে 15 আগষ্টৰ পূৰ্বে পাৰ্টিকৰণ সম্পূৰ্ণ কৰক নিউজটো দিছিলে আপোনাৰ নিয়মীয়া বাৰ্তাত 23 মেত ওলাইছিলে নিউজটো শিক্ষকৰ মৰ্যাদা হানি কৰোনাতকৈ ভয়ংকৰ এতিয়া বিশ্বত যি কৰোনাই মহামাৰী সৃষ্টি কৰিছে ইয়াতকৈ ভয়ংকৰ ৰূপ লৈছে বুলি কৈছে শিক্ষকৰ সমস্যাটো মানে বেঞ্চাৰ স্কুলৰ সমস্যাটো 18 বছৰে বিনা বেতনে কৰি অহাৰ পাছতো আজি পৰ্যন্ত অসম চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰাটো কৰোনাতকৈ ভয়ংকৰ নহয় আৰু কি হ'ব আৰু ইয়াৰ পাছত উল্লেখ কৰিছে এই দাবী জনাইছিলে অসম অপাৰ্টিকিত শিক্ষা অনুষ্ঠান সুৰক্ষা মঞ্চই আৰু এই মঞ্চই উল্লেখ কৰিছে যে শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীকে কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাত আৰু সময়ত যি তত্ত্বপৰতাৰে কাম কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে বিগত 3 দশক ধৰি অপাৰ্টিকিত শিক্ষা অনুষ্ঠানসমূহ পাৰ্টিকৰণ কৰি সমস্যাটো স্থানীয় সমাধান কৰিবলৈ শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছে এই সংস্থাই কাৰণ কৰোনাক প্ৰতিহত কৰিবলৈ তেখেতসকলে যি ধৰণে কাম কৰিছে ঠিক তেনেদৰে যদি আমাৰ অপাৰ্টিকিত বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰিম বুলি কৰে তেন্তে নিশ্চয় অতি সোনকালে প্ৰভিন্সিয়েলাইজ হ'ব আৰু হেয়া দাবী উত্থাপন কৰিছে আৰু এই সংস্থাই উল্লেখ কৰিছে যে বছৰ ধৰি অসমৰ প্ৰায় 30,000 অধিক শিক্ষক কৰ্মচাৰীয়ে বিনা বেতনে শিক্ষকৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহাৰ আৰু সময়তে পূৰ্বৰ আইনৰ অধীনত যোগ্য বিবেচিত হাজাৰ শিক্ষক কৰ্মচাৰী সম্পৰ্তিক এক অযোগ্য হোৱাৰ উপৰিও বিগত 2017 চনৰ 7 ফেব্ৰুৱাৰীত চৰকাৰে চেতকপত্ৰৰ জৰিয়তে এসময়ত ৰাইজে প্ৰয়োজন সাপেক্ষে প্ৰতিষ্ঠান কৰা চৰকাৰী নীতি অনুসৰি চলি থকা সৰ্বস্তৰ অপাৰ্টিকিত শিক্ষা অনুষ্ঠানসমূহ কৰ্মৰত শিক্ষকসকল অসম বেঞ্চাৰ আইন 2014 যোগেদি শিক্ষকসকলক আজব সংজ্ঞাৰে জনমানসত হেয়া প্ৰতিপন্ন কৰিব খোজা চৰকাৰে এনে চেষ্টাৰ মাজতো শিক্ষক সমাজে দয়বদ্ধতাৰে নিজ কৰ্তব্য সম্পাদন কৰি আহিছে মানে এইখন চৰকাৰে 2017 চনত এখন আইন বনালে বেঞ্চাৰ স্কুলৰ কাৰণে সেই আইন মতে সকলোবিলাক বেঞ্চাৰ স্কুলে প্ৰভিন্সিয়েলাইজ লিষ্টত বা আওতাত সোমোৱা নাই সেই কথা ইয়াত উল্লেখ কৰিছে যে বা সেই কথা দাবী কৰিছে যে আগৰ চৰকাৰখনে এখন আইন প্ৰণয়ন কৰিছিলে আগৰ চৰকাৰ মানে কংগ্ৰেছ চৰকাৰে আৰু সেই আইন মতে সকলোবিলাক স্কুল প্ৰভিন্সিয়েলাইজ এছৰ আওতাত সোমাইছিলে কিন্তু এই আওতাত সোমোৱাৰ পাছতো কিন্তু নেক্সট চৰকাৰ আহিলে বিজেপি চৰকাৰৰ দিনত 17 চনত এখন আইন বনাইছে এই আইনটোত কিন্তু সকলোবিলাক শিক্ষা অনুষ্ঠান প্ৰভিন্সিয়েলাইজৰ আওতাত সোমোৱা নাই কিন্তু যিবিলাক আওতাত সোমোৱা নাই এইবিলাক শিক্ষা অনুষ্ঠানকো ৰাইজে নিজৰ প্ৰয়োজন সাপেক্ষে বা চৰকাৰী ৰীতি নীতি মতে খোলা হৈছিল কিন্তু এইখিনি আওতাত কিয় নপৰিলে হেয়া দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ পাছত এইটো উল্লেখ কৰিছে এক ফ্ৰেছ বিবৃতিৰ যোগেদি এই সংস্থাই পূৰ্বৰ চৰকাৰৰ বিত্তীয় সাহায্যৰ বাদে কোনো পেকেজ আজি পৰ্যন্ত স্পৰ্শ নকৰা আৰু বিগত 30 বছৰো অধিক সময় দুৰ্বিষহ জীৱন যাপন পাৰ কৰা এইসকল শিক্ষক শংকা আৰু অনিশ্চয়তা আঁতৰা নাই মানে এইসকল শিক্ষকে আজি 30 বছৰ বিনা বেতনে কাম কৰি আহিলে কিন্তু আগৰ চৰকাৰ পূৰ্বৰ চৰকাৰ কংগ্ৰেছৰ দিনত বিত্তীয় সাহায্যৰ বাদে একো পোৱা নাছিল আৰু এতিয়াৰ চৰকাৰো এই বিত্তীয় সাহায্য বন্ধ কৰিলে আৰু কিন্তু আজি পৰ্যন্ত প্ৰভিন্সিয়েলাইজো কৰিব পৰা নাই সেই বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষকসকল আতংকাত নুভুগিব নে বা কষ্টত নুভুগিবনে তেখেতসকলে আশা কৰি থাকিব নেকি কেতিয়া তেখেতসকলৰ সমস্যা সমাধান হ'ব হেয়া তেখেতসকলৰ দুখ প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ পাছত উল্লেখ কৰিছে যে ইয়াৰ পাছত এইটো উল্লেখ কৰিছিলে যে
চৰকাৰে চলিত বিত্তীয় বৰ্ষত আইন অনুসৰি মানে এই চলিত বিত্তীয় বৰ্ষত আইন অনুসৰি 20,288 জন শিক্ষকৰ পদ প্ৰাধিকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও 12,141টা পদ প্ৰাধিকৰণৰ আইনৰ আওতাত পৰা নাই। কিন্তু কংগ্ৰেছৰ চৰকাৰৰ দিনত একেলগে মিলাই 30,000 বা 33,000 কিবা টিচাৰৰ পদ প্ৰাধিকৰণ কৰিম বুলি কৈছিলে। কিন্তু ইয়াৰ পাছত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ নেক্সট চৰকাৰ আহিলে বিজেপি চৰকাৰ, আৰু এই বিজেপি চৰকাৰে 17 চনত বেঞ্চাৰ স্কুলৰ কাৰণে এখন আইন বনালে আৰু সেই 33,000 শিক্ষকৰ পদ দুভাগ কৰিলে। কেনেকৈ দুভাগ কৰিলে? কাৰণ 20,288 জন এতিয়া 2017 চনৰ আওতাত সোমাই আছে আৰু সেইসকলেহে প্ৰভিঞ্চিয়েলাইজ হ'ব, আৰু এই 33,000ৰ পৰা 12,141টা পদ বাদ পৰি আছে। সেইটো দুভাগ কৰিলে। সেয়া অতি চিন্তাৰ বিষয়, কিয়নো একেলগেই স্কুলবিলাক খোলা হৈছিলে। হয়তো 2-18 ৰিকগনাইজ পাৰ্মিশ্যন ডেট কিছু সাল সলনি হোৱাৰ বাবে এয়া বাদ পৰি থাকিল। সেয়া অতি দুখৰ বিষয়, আৰু সেয়ে এই সন্থাই দাবী কৰিছে যে আইন সংশোধন কৰিলেও একেলগে এই 20,288টা পদ আৰু 12,141টা পদক একেলগে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। ময়ো ভাবোঁ একেলগেই কৰক, আইনখন কিছু সাল সলনি কৰি, কিন্তু অতি সোনকালে কৰক, এই চলিত বৰ্ষতেই কৰক। সেয়া মোৰ আশা আৰু দাবী। আৰু ইয়াৰ পাছত সেই সন্থাই উল্লেখ কৰিছে যে অপাৰিকৃত শিক্ষানুষ্ঠানসমূহক বিগত দিনত প্ৰদান কৰি অহা বাৰ্ষিক অন্তঃগাঁথনি উন্নয়ন অনুদানো চৰকাৰে বন্ধ কৰি শিক্ষা অনুষ্ঠানসমূহ বিপন্ন কৰি তুলিছে। তদুপৰি প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম যোগান নধৰি এই বৈষম্যমূলক নীতি গ্ৰহণেৰে অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহৰ শিক্ষা ব্যৱস্থা এক বিশৃংখল পৰিৱেশত গঢ়ি তুলিছে বুলি শিক্ষক সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে। আৰু এইটো অভিযোগো গ্ৰহণযোগ্য অভিযোগ, কিয়নো আগতে চৰকাৰী বেচৰকাৰী সকলোকে অন্তঃগাঁথনি প্ৰদান কৰি আছিলে বছৰেকৰ মূৰত স্কুল মেৰামতিৰ কাৰণে। কিন্তু আজি চৰকাৰী স্কুলবিলাকে মেৰামতিৰ নামত অন্তঃগাঁথনি পাই থাকে বছৰেকত, কিন্তু বেঞ্চাৰ স্কুলবিলাক বেচৰকাৰীবিলাক এই অন্তঃগাঁথনিৰ পৰা বঞ্চিত হৈ আছে। আৰু সেয়াও দাবী কৰিছে সেইবিলাক পইচা অতি সোনকালে মোকলাই দিব লাগে। আৰু এটা কথা উল্লেখ কৰিছে যে ইয়াত চৰকাৰী স্কুলবিলাকত পঢ়া ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম পায়, কিন্তু বেঞ্চাৰ স্কুলবিলাকত পঢ়া ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম নাপায়। কিয়? এইটো কেনেকুৱা বিবাদ বা কেনেকুৱা এইটো বৈষম্যমূলক নীতি? সেয়ে তেখেতসকলে এইটো দাবী উত্থাপন কৰিছে যে এই বৈষম্যমূলক নীতিবিলাক আঁতৰাই যদি চৰকাৰী স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলক যদি ইউনিফৰ্ম প্ৰদান কৰিব পাৰে, তেন্তে বেঞ্চাৰ স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীসকলকো ইউনিফৰ্ম প্ৰদান কৰক। কাৰণ এইসকল ছাত্ৰ ছাত্ৰীসকলেও অসম আয়ৰে মাতৃৰ সন্তান। তেনেহ'লে এইসকল ছাত্ৰ ছাত্ৰীসকলকো ইউনিফৰ্ম প্ৰদান কৰিব পাৰে। আৰু ইয়াৰ পাছত আৰু কৈছে যে শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰি চলিত বৰ্ষৰ অহা 15 আগষ্টৰ পূৰ্বে শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰি স্বাস্থ্যখণ্ডৰ দৰে শিক্ষা বিভাগকো এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম অপাৰিকৃত শিক্ষা অনুষ্ঠান সুৰক্ষা মঞ্চৰ সভাপতি প্ৰদীপ কুমাৰ মৰাণ আৰু কাৰ্যকাৰী সভাপতি অতুল বৰা আৰু যুটীয়া সম্পাদক মইনুল হক আৰু চৰিত্ৰ গগৈয়ে এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে। মানে তেখেতসকলে কৈছে আমাৰ এই চলিত বাজেটত বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে 15 আগষ্টৰ পূৰ্বে বেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব, আৰু সেইমতে প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ দাবী উত্থাপন কৰিছে। আৰু সেই সমস্যাটো অতি সোনকালে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম অপাৰিকৃত শিক্ষা অনুষ্ঠান সুৰক্ষা মঞ্চৰ সভাপতি প্ৰদীপ কুমাৰ মৰাণ আৰু কাৰ্যকাৰী সভাপতি অতুল বৰা আৰু যুটীয়া সম্পাদক মইনুল হক আৰু চৰিত্ৰ গগৈয়ে। এয়া অতি গ্ৰহণযোগ্য দাবী, আৰু ময়ো আশা কৰিছোঁ অতি সোনকালে বেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হওক আৰু এই সমস্যাটো সমাধান হওক। মোৰ আশা আছে এইবাৰ হয়তো প্ৰভিঞ্চিয়েলাইজ হ'ব, কিয়নো যোৱা কেইদিনৰ আগতে আপোনাৰ ৰেগুলাৰ যিটো টিচাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যিটো ৰেগুলাৰ পদৰ কাৰণে এপ্লাই কৰিব দিছিলে, তেখেতসকলক হয়তো এই যোৱা এপ্ৰিল মাহতে নিযুক্তি দিম বুলি
এই বাজেটতে উল্লেখ কৰিছিলে কিন্তু এই বিশ্বত কৰোণাই মহামাৰী সৃষ্টি কৰাৰ ৰূপত 2 এদিন পিছুৱাই দিছে এতিয়া এটা নিউজত পালোঁ যে সেইসকল ৰেগুলাৰ থাৰ্ড পাৰ্টি উত্তীৰ্ণসকলক আপোনাৰ 15 জুনৰ আগে নিযুক্তি পত্ৰ প্ৰদান কৰিম বুলি যদি সেইমতে যদি কৰে তেন্তে নিশ্চয় আমাৰ এই বেঞ্চাৰ স্কুলবিলাকো প্ৰভিঞ্চিয়েলাইজ হ'ব হয়তো 2 এদিন দেৰি হ'ব পাৰে হয়তো আগষ্টৰ ভিতৰত অক্টোবৰ আহিব পাৰে বা নৱেম্বৰলৈ যাব পাৰে এয়া কোনো ডাঙৰ কথা নহয় কাৰণ এতিয়া বিশ্বত কৰোণাই মহামাৰী সৃষ্টি কৰিছে তেন্তে এই বেমাৰৰ সময়ত হয়তো 2 এদিন পিছুৱাটো স্বাভাৱিক এয়া মই ভাবোঁ আৰু অতি সোনকালেই প্ৰভিঞ্চিয়েলাইজ হওক আৰু বেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান হওক সেয়ে মই আজি আপোনালোকক ক'লোঁ আৰু যদি আপোনালোকে মোৰ এই চেনেলটো চাই আছে তেন্তে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব লগতে বেল আইকনখন বজাই দিব নমস্কাৰ জয় আইকম